আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী বিশেষকৈ নলবাৰী অঞ্চলৰ নাট্যপ্ৰেমী ৰাইজক আমাৰ থিয়েটাৰ হাউচৰ পৰিয়ালৰ পৰা কৃতজ্ঞতা জনাইছো। আমি অতিকৈ আনন্দিত অভিজিৎ ভট্টাচাৰ্যদেৱৰ মোৰ চকুলোৰে একাপ চাহখনত চাহ নামৰ নাটকখনত জুবিন গাৰ্গৰ অনবদ্য সৃষ্টি, তেওঁৰ শেহতীয়া জনপ্ৰিয় গীত টিকটক এই গীতটিৰ বিশেষ আকৰ্ষণ মৃদুল ভূঞা, সুকন্যা ৰাজগুৰুৰ লগতে তেওঁ নাট্য ৰঙোৱাৰ যি আশ্চৰ্যজনক অভিনয়েৰে ৰাইজক আকৰ্ষিত কৰিছে, তাৰ বাবে আমি হৰিমন্দিৰ তথা এই অঞ্চলৰ ৰাইজক আমি থিয়েটাৰ হাউচৰ তৰফৰ পৰা কৃতজ্ঞতা ধন্যবাদ জনাইছো। আমি অতিকৈ আনন্দিত যে তিনিদিনীয়া কাৰ্যসূচীৰে আপোনাক নাট প্ৰদৰ্শন কৰিছো থিয়েটাৰ হাউচত, আৰু তিনিটা দুটাকৈ দৰ্শনী। যোৱা নিশা আমি ৰাইজৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি তিনিটাকৈ দৰ্শনী আগবঢ়াইছিলো। তিনিটা দৰ্শনীৰ যিটো অভূতপূৰ্ব সাফল্য আমাক সমিতিয়ে জনোৱা মতে, আমি হৰিমন্দিৰৰ আহ্বায়ক সমিতিয়ে জনাইছে যে পূৰ্বৰ সকলো অভিলেখ আৰ্থিক যিটো আমাৰ কালেকশ্যন সেইটো সংগ্ৰহত টিকটৰ সংগ্ৰহত দৰ্শকৰ উপস্থিতিয়ে আটাইবিলাক ৰেকৰ্ড ভংগ কৰিছে। এই হিচাপতে আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী তথা নলবাৰী ৰাইজক, নলবাৰী অঞ্চলৰ ৰাইজক বা আমাৰ ৰাসৰ ভক্তপ্ৰেমী ৰাইজক আমি আপোনালোকৰ জৰিয়তে ধন্যবাদ তথা কৃতজ্ঞতা জনাইছো।